তুংগত উঠিছে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। উজনি এৰি এতিয়া নামনিত ব্যস্ত শাসক বিৰোধীৰ ৰথী মহাৰথী। সমান্তৰালকৈ আৰম্ভ হৈছে শাসক বিৰোধীৰ মাজত ৰাজনৈতিক বাকযুদ্ধ। মাহজোৰা প্ৰচাৰৰ অন্তত আজি অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। অন্তিম দিনটোত বজালি ছয়গাঁও নেলিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈ ডুবিলে ডুবক, পদ্মত বৰদলৈও ডুবিলে ডুবক, মোৰ কি যায়। নিৰ্বাচনী প্ৰচাৰত পুনৰ কংগ্ৰেছ ৰাইজদলৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰীগৰাকী। প্ৰথমেতো ভাৰতখন স্বাধীনো কংগ্ৰেছে কৰিছিল, কিন্তু তেতিয়া গান্ধী আছিলে, তেতিয়াতো লুঙি নাছিলে। নহয় কালি পদ্মত বৰদলৈ কথাটো ক'লো নহয়, প্ৰথম সকলো কাম কংগ্ৰেছেই কৰিছিল। মহাত্মা গান্ধী আছিলে, গোপীনাথ বৰদলৈ আছিলে, সকলো ভাল কাম পঞ্চায়ত, দেশ স্বাধীন কৰা সকলোটো কংগ্ৰেছেই কৰিছিল, কিন্তু তেতিয়া লুঙিটো নাছিল না। অভয়াপুৰীৰ কাপাতাৰীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত APCCৰ সভাপতি ভূপেন বৰা। মুখ্যমন্ত্ৰীয়ে কিছুমান আপোনাৰ কি বুলি কয়, এইটো বেলেগ বেলেগ ৰূপত ছদ্মবেশী বিজেপি এতিয়া ইয়াত পঠিয়াইছে। ইয়ালৈ পঠিয়াইছে যাতে কংগ্ৰেছৰ ভোট ভাঙিব পাৰে, কংগ্ৰেছক দুৰ্বল কৰিব পাৰে। কিন্তু ৰাইজে সংকল্প লৈছে যে বিজেপিক ২৬ চনত ক্ষমতাৰ পৰা কেৱল কংগ্ৰেছেহে অপসাৰণ কৰিব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ ভূপেন বৰাৰ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই চাগিলে পাহৰিছে যে আমাৰ কংগ্ৰেছ দল শাসনত থাকোঁতে সেইবিলাক মানুহৰ বিৰুদ্ধে সোণোৱাল ডাঙৰীয়া এখন কিতাপ ওলাইছিল। আমি কংগ্ৰেছ দলত বেয়া মানুহ আছে বুলি প্ৰথম কিতাপ লিখা মানুহজনৰ নামেই হৈছে সৰ্বানন্দ সোণোৱাল। তেখেতে লিখিছিলে যে হিমন্ত বিশ্ব শৰ্মা লুইচ বাৰ্জাৰ আৰু সাৰদা স্কিমত জড়িত। দিল্লীত আৰু দিছপুৰত বিজেপি চৰকাৰ হ'লে তেখেতে এনকুৱাৰী কৰি শাস্তি দিম বুলি কৈছিল। কংগ্ৰেছত থাকোঁতে যিজন মানুহক তেওঁ বেয়া বুলি ক'লে, তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছত সেইজন মানুহকে আঁকোৱালি লৈ চকীখনে এৰি থৈ গুচি গ'ল। গতিকে অনুশোচনা আমি কৰিব লাগিব নে সোণোৱাল ডাঙৰীয়া কৰিব লাগে? ইফালে সংখ্যালঘু অধিকৃত এলেকা বৰপেটা ধুবুৰীৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শিৱসাগৰৰ বিধায়ক অখিল গগৈ। নিউজ ডেস্ক ৰিপৰ্ট, PB সংবাদ।